পথাৰো আমাৰ বজাৰো আমাৰ এই বাক্যশাৰী কথাৰে নহয় কামেৰে কৰি দেখুৱাইছে গোলাঘাট জিলাৰ বোকাখাট সমষ্টিৰ অন্তৰ্গত নতুন গাঁৱৰ এগৰাকী প্ৰগতিশীল কৃষকে আৰু এইগৰাকী প্ৰগতিশীল কৃষক অচ্যুত পেগুৱে প্ৰায় 200 বিঘা কৃষিভূমিত বিভিন্ন ধৰণৰ খেতি কৰি ইতিমধ্যে সকলোৰে আদৰ্শৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। কেতিয়াৰ পৰা আপুনি এই কৃষি কৰ্মৰ লগত জড়িত? একেবাৰে সৰুৰ পৰাই কৃষি কৰ্মৰ লগত মানে জড়িত হৈ থাকোঁ, কাৰণ দেউতাহঁতৰ দিনৰ পৰাই। গতিকে দেউতাহঁতে আমাক দেখাই গ'ল যেনেকৈ কৃষি কৰ্ম কৰিব লাগে, তেনেকেই কৰি আহিছোঁ। আৰু এতিয়া মানে অলপ যুগৰ পৰিৱৰ্তন হৈছে। কিছুমান মানে ধৰক আগতে আমি গৰুৱে হাল বাইছিলোঁ, এতিয়া ট্ৰেক্টৰ লাগে বা স্প্ৰিংকলাৰে পানী দিব লাগে। তেনেকৈ এইখিনি কৃষকে যদি কৰে তেতিয়া স্বাৱলম্বী হয়। আপোনাৰ কি খেতি কৰি আপোনাৰ আমি দিবলৈ গম পাইছোঁ আপোনাৰ 200 বিঘা বিভিন্ন কৃষিভূমিত আপোনালোকে খেতি কৰে, কি খেতি কৰিছে? হয় হয়, এতিয়া মই সৰিয়হ কৰিছিলোঁ 100 বিঘা, ৰঙালাও 44 বিঘা, আলু 6 বিঘা, মাকৈ 6 বিঘা দি থৈছোঁ আৰু ধান খেতিও কৰোঁ। এই কৃষি কৰ্মৰ লগত জড়িত হৈ আপুনি পৰিয়াল পোহপাল দি আছে? একদম ধুনীয়াকৈ দি আছোঁ। কিমান টকা আপোনাৰ মাহিলী বা বছৰেকত আপোনাৰ কিমান টকা কৃষিভূমিৰ পৰা উৎপাদিত হয়? 8-10 লাখ টকা হয়। 8-10 লাখ টকা। 8-10 লাখ হয়। যিহেতু আপুনি কৃষি কৰ্মৰ লগত জড়িত, আপুনি ইতিমধ্যে সৰুৰ পৰাই কৈছে কৃষি বিভাগ এটা বিয়াগুণ কৃষি বিভাগ আছে আৰু কৃষিমন্ত্ৰীগৰাকী আপোনালোকৰ সমষ্টিৰ কৃষি বিভাগৰ তৰফৰ পৰা আপোনালোকে কিবা সা সুবিধা পাইছেনে? তেনেকৈ বিশেষ সা সুবিধা পোৱা নাই, কিন্তু এই বীজকেইটা ৰাইজে যেনেকৈ পায় আৰু পাওঁ 2-4 কেজি। কি দিয়ে? আলু কঠীয়া দিয়ে, সৰিয়হ কঠীয়া দিয়ে, এইবাৰ মাকৈ 40 কেজি দিছে, সেইটোকে মই এতিয়া হেঁচি থৈছোঁগৈ। গতিকে আৰু ট্ৰেক্টৰ পাইছেনে? ট্ৰেক্টৰ পোৱা নাই, ট্ৰেক্টৰ পোৱা নাইকিয়া। কৃষি বিভাগৰ তৰফৰ পৰা যিখিনি কৃষকৰ বাবে সা সুবিধা সেইখিনি লাভ কৰিছেনে? তেনেকুৱা একো লাভ কৰা নাইকিয়া। গতিকে মই নিউজ চেনেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত ছাৰক আৰু লগতে আমাৰ কৃষিমন্ত্ৰী অতুল বৰা ছাৰক মই বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ, আপুনি আহি এনেকৈ কেতিয়াবা ফিল্ডত আহক, যিয়ে প্ৰকৃততে কৃষক সন্মান নিধিটো সেই কৃষকজনে পাব লাগে। আৰু এতিয়া অসম চৰকাৰে ঢেৰ ট্ৰেক্টৰ দি আছে, কিবা পাৱাৰ টিলাৰ দি আছে, কিন্তু প্ৰকৃততে কৃষককেইজনে নাপায়। কেনেকৈ নাপায়? এই কৃষককেইজন পথাৰত লাগি থাকোঁতেই যায়। অফিচত কি বস্তু আহে, গভৰ্ণমেণ্টৰ পৰা কি আহে, সেইবিলাক আমি গম নাপাওঁ। যিসকলে কৃষি নকৰে সেইসকলে আনি পেলাই এতিয়া দেখিছোঁ ৰাস্তা কামত লগাই থয়, কাৰোবাৰ ভাতাত দি থয়। গতিকে সেইখিনি কৰি আছে। আমি কৃষকে এতিয়া লোকৰ ট্ৰেক্টৰ এখন ভাড়াত আনি হাল বাবলগীয়া হয়। এবিঘা মাটিত 600 টকা 500 টকা। এতিয়া য'ত আমি নতুন মাটি ভাঙিছোঁ তাত 100 বিঘা সৰিয়হ কৰোঁতে সেই মাটিটো আমি এবিঘা মাটিত 1200কৈ লৈছোঁ প্লাম। যদি ট্ৰেক্টৰ এখন থাকে আপোনাৰ খৰচটো কমি যাব। আৰু এই এতিয়া কি 150 বিঘা কৰিছোঁ, তেতিয়া 300-400 বিঘা কৰিবলৈও সক্ষম হ'ম। যিহেতু খেতি কৰিছে, ৰঙালাও ক'লৈ লৈ যায়? ৰঙালাও আমাৰ বোকাখাটৰ পৰা বাহিৰলৈ গৈ আছে, যোৱা বছৰো গৈছে, এই বছৰো এতিয়া ট্ৰাকত লোড হৈ আছে। মোৰ এতিয়া বিহু আগে পাছে হৈ যাব, এই 44 বিঘা মাটিটো কাটিব পৰা হৈ যাব। ডাঙৰ হৈছে। কেনেকুৱা লাগে এইখিনি কাম কৰি? কেনেকুৱা লাগে? বহুত ভাল লাগে। মানে ধৰক 3-4 মাহ লাগে খেতিটোত। গতিকে 4 মাহৰ মূৰত যেতিয়া মই এতিয়া এই ৰঙালাও বাৰীখনতে 5 লাখ টকা পাম বুলি ধৰি থৈছোঁ। গতিকে 4 মাহত 5 লাখ পালে মানে মানুহটো কেনেকুৱা মনটো ভাল লাগে। ইয়ালৈ আহিলে আপোনালোকৰ হাঁহি ওলায়? একদম বহুত হাঁহি ওলায়। মানে যেতিয়া খেতিটো খুব বঢ়িয়া হৈ যায়, ভাল হয় দেখিবলৈ, তেতিয়া খুব ভাল লাগে। দেখিছোঁ যে নৱপ্ৰজন্মসকলে চাকৰিৰ পোকত দৌৰে, কি ক'ব নৱপ্ৰজন্মসকলৰ বাবে আপুনি কি আহ্বান জনাব? চাকৰিটো দৌৰিব লাগে বাৰু, চাকৰিটো মানে পোৱাটো ভালেই, কিন্তু যিসকলে নাই পোৱা দৌৰি থাকক, বিচাৰি থাকক, কিন্তু কৃষি কৰ্মৰ জৰিয়তে কামখিনি কৰি থাকক। কৰিছোঁ, আহক আমাৰ মানে যুৱ চামটো আহক, আহি পেলাই আমাৰ লগত খেতি কৰিলে আদৰ্শও হ'ব, 2 পইচা পাবও, তাৰপৰা ঘৰখনো চলিব পাৰিব আৰু লগতে চাকৰি বাকৰিও বিচাৰি থাকিব পাৰিব। গতিকে মই তেওঁলোককো অনুৰোধ কৰিছোঁ, সেই ৰাস্তাই পদূলিয়ে কোনোবা আড্ডা মাৰি বাইকত উঠি ঘূৰি নুফুৰি কেম্পত নেখেলি, গতিকে কৃষি পথাৰলৈ আহক। আমাৰ অসমত বহুত ভূমি আছে কৃষি কৰ্ম কৰিব পৰা।